এজনে হ'ল শ্ৰীকৃষ্ণ যিজন শুই আছে এনেতে এজনী অসুৰ আহি যায় কৃষ্ণ শুই আছ আজি তোক মই খাম বাপেকে কোনেও গম নোপোৱাকৈ শ্ৰীকৃষ্ণক সেই অসুৰজনীয়ে বাহিৰলৈ লৈ গুচি যায় কৃষ্ণ তই আজি মোৰ পেটত হেৰাবি ডাইনীজনীয়ে খাবলৈ লওঁতেই শ্ৰীকৃষ্ণই সাৰ পাই যায় আৰু সাৰ পাই কৃষ্ণই এক ঘোচা মাৰি দিয়ে শ্ৰীকৃষ্ণৰ একে ঘোচাতে ডাইনীজনী মৰি থাকে আৰু শ্ৰীকৃষ্ণক বিচাৰি শ্ৰীকৃষ্ণৰ মাক ওলায় শ্ৰীকৃষ্ণকে এৰাই কৌকীজনীও মাৰিব নোৱাৰিলে কি কৰো কোনোবা এটা ওচৰলে মহাৰাজ কংস মোক দিয়ক সেই কটীয়া কৃষ্ণক মাৰিবলৈ মই চফা মাৰি দিম মহাৰাজ বুঢ়া তই পাৰিবি কৃষ্ণক মাৰিবলৈ যা কৃষ্ণক চফা মাৰি দিবি তোৰ ওপৰত বিশ্বাস আছে ভাল মহাৰাজ এইবাৰ আকৌ কৃষ্ণই অকলে ৰখি আছিল তেতিয়াই সেই বুঢ়া অসুৰটো পাই গ'লে এই কটীয়া কৃষ্ণ তোক আজি মই মাৰি পেলাও তোক মাৰিবলৈ কংসই পঠিয়াইছে এই বুঢ়াটোক আকৌ কৃষ্ণই একে কোৰে ক'ৰবাত পঠিয়াই দিলে আৰু সহ্য নহয় কৃষ্ণই মোৰে তাকে অসুৰবিলাকক মাৰি চফা দিছে এইবাৰ একেবাৰে ঘটনা কৰোৱা কৃষ্ণক চফা মাৰিব লাগিব মহাৰাজ মই মাৰি দিম কৃষ্ণক চফা ডক্তৰ অসুৰ তই মাৰিব পাৰিবি কৃষ্ণক মহাৰাজ মই কৃষ্ণক চফা মাৰি দিম আপুনি মানুহ আদেশ কৰক মজা তোৰ ওপৰত মোৰ বিশ্বাস আছে ডক্তৰ যা কৃষ্ণক চফা মাৰি দে মহাৰাজ এইবাৰ আকৌ কৃষ্ণ অলপ ডাঙৰ হ'ল জনা শুনা হ'ল কৃষ্ণ তোৰ কাৰণে কংসই ভয় খাই আছে তোক আজি মই চফা মাৰি দিম কটীয়া ডক্তৰ তই মোক মাৰিবি মোৰ সহ্য হোৱা নাই তোক কটীয়া ডক্তৰ কৰি কৃষ্ণ তোক মই মাৰি দিম তই কিবা বেলেগ একো নহয় কৃষ্ণ তোৰ বহুত শক্তি তই মই মাৰ সহ্য কৰিব পাৰিছ এইবাৰ তই নেবাচ চাই থাক কৃষ্ণ এতিয়া তই ক'ত যাবি পেটত নহয় কৃষ্ণ পেটত নহয় ডক্তৰ সৰুকো কৃষ্ণই চফা মাৰি দিলে এতিয়া লাষ্ট মাৰিবলৈ বাকী আছে কংসক মই কৈ আছো তো মাৰিবলৈ তই এতিয়া আছ খাবলৈ থাক ডক্তৰটো মৰি থাকিলে এতিয়া কৃষ্ণই মোক মাৰিব আহিব এই কৃষ্ণ তই মোক মাৰিবি কংস মই পাই গ'লো তোক মাৰিবলৈ তোক মাৰিবি আজি তই মোৰ হাতত মৰিবলৈ আহি গলি কৃষ্ণ তোক আজি মই চফা মাৰি দিম ফাল্টু কথা কৈ নাথাক কংস তোৰ মৰিবলৈ চখ বহুত লাগি আছে ঠিক আছে আহি যা কংস একো নহয় তই বুজিব পাৰিলেও কৃষ্ণ একো নহয় তই পৰি গলি কি কৰিলে
এৰি দে মোক কৃষ্ণ এৰি দে এনেকৈহে শ্ৰীকৃষ্ণই কংসক মাৰি দিলে।